নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ চৰকাৰী 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। কিন্তু কি আঁচনি কেনেকৈ আবেদন কৰিব, ক'ত কৰিব লাগিব সবিশেষ জানিব, লগতে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ জানিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ 1 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ আঁচনি, অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ চৰকাৰী পকীঘৰ লাভ কৰিব। বন্ধুসকল, চৰকাৰী ঘৰৰ বাবে ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। যদিহে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে নতুনকৈ চৰকাৰী পকীঘৰ লাভ কৰিব। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসমত এতিয়াৰে পৰা কোনো মানুহে কেঁচা ঘৰত থাকিব নালাগে। গতিকে আপোনালোকে নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব যদিহে ৰেচন কাৰ্ড আছে। তাৰ বাবে ক'ত কেনেকৈ আবেদন কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, নতুন এটা আপডেট আহিছে। পোনপ্ৰথমে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, নতুন বছৰত সাজু কৰিছে 1টি চৰকাৰী পকীঘৰ। ঘৰ নথকা বা কেঁচা ঘৰত থকা প্ৰতিটো পৰিয়ালে পাব এতিয়াৰে পৰা চৰকাৰী পকীঘৰ। বন্ধুসকল, নতুন বছৰত কোটি কোটি দৰিদ্ৰ দুখীয়া পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ। ঘৰ নথকা বা কেঁচা ঘৰত থকা প্ৰতিটো পৰিয়ালে পাব এতিয়াৰে পৰা চৰকাৰী পকীঘৰ বুলি ঘোষণা কৰিছে। আৰু মাটি নাথাকিলে চৰকাৰে দিব চৰকাৰী পকীঘৰ। হয়, এয়া সম্ভৱ হ'ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে আহি গ'ল নতুন বছৰৰ পৰা চৰকাৰী ঘৰৰ লাভৰ নতুন নিয়ম, অৰ্থাৎ নতুন পদ্ধতিৰে আপোনালোকে লাভ কৰিব চৰকাৰী পকীঘৰ। আহি গ'ল PMAY 2.0 আঁচনি। আপুনি কেঁচা ঘৰত থাকিব নালাগে এতিয়াৰে পৰা। বছৰি 3 লাখ টকাতকৈ কম উপাৰ্জন কৰা ব্যক্তিয়ে পাব চৰকাৰী পকীঘৰ বুলিও ঘোষণা কৰিছে। আৰু ঘৰত বাহন থাকিলেও লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী ঘৰ। পূৰ্বতে বাহন থাকিলে লাভ কৰা নাছিলে। এটা পৰিয়ালক 1,30,000 টকাৰ পৰা 2.5 লাখ টকা পৰ্যন্ত দিব চৰকাৰী পকীঘৰৰ বাবে। আৰু এতিয়া কেৱল গ্ৰাম অঞ্চলৰ লোকেই নহয়, চহৰৰ লোকেও পাব চৰকাৰী পকীঘৰ। আৰু ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে অগ্ৰাধিকাৰ দিয়া হ'ব বিধৱা, অবিবাহিত মহিলা, বিকলাংগ ব্যক্তিৰ লগতে চাফাই কৰ্মী, পদপথৰ বিক্ৰেতা, শিল্পী, অংগনবাড়ী শ্ৰমিক, নিৰ্মাণ শ্ৰমিক আৰু বস্তিৰ বাসিন্দাক দিব প্ৰাধান্য বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে জ্যেষ্ঠ নাগৰিক, তৃতীয় লিংগ, ST, SC, সংখ্যালঘু আৰু দৰিদ্ৰ সমাজৰ যিসকল পৰিয়াল আছে তেওঁলোকে লাভ কৰিব চৰকাৰী পকীঘৰ। PMAY 2.0 আঁচনিৰ বাবে কি নথিপত্ৰ লাগিব আগলৈ চাওক। আধাৰ কাৰ্ড লাগিব, পেন কাৰ্ড লাগিব, সক্ৰিয় বেংক একাউণ্ট, উপাৰ্জনৰ প্ৰমাণপত্ৰ লাগিব, লগতে জাতি সম্প্ৰদায়ৰ প্ৰমাণপত্ৰ, লগতে ভূমি প্ৰমাণপত্ৰ লাগিব। আৰু এইখিনি যদি আছে আপোনালোকে লাভ কৰিব নতুনকৈ চৰকাৰী পকীঘৰ। সক্ৰিয় বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থাকিব লাগিব, তেতিয়া আপোনালোকে লাভ কৰিব চৰকাৰী পকীঘৰৰ যি টকা, এই টকাসমূহ লাভ কৰিব। আৰু বন্ধুসকল, এইখিনিৰ উপৰিও ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক, অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ চৰকাৰী পকীঘৰ লাভ কৰিব। আৰু চৰকাৰী পকীঘৰ আপোনালোকে ক'ত আবেদন কৰিব পাৰিব? আবেদন কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া CC চেণ্টাৰ দোকানত গৈ বা কম্পিউটাৰ দোকানত গৈ আপোনালোকে অনলাইনৰ মাধ্যমত আপোনালোকে নতুনকৈ চৰকাৰী পকীঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। গতিকে আপোনালোকে অতি শীঘ্ৰে আবেদন কৰক। আৰু যদি আপোনালোকে যোগ্য হয় আৰু ৰেচন কাৰ্ড থাকে তেনেহ'লে আপোনালোকে লাভ কৰিব চৰকাৰী পকীঘৰ। আৰু ইতিমধ্যে চৰকাৰে লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালক চৰকাৰী ঘৰ দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু আজিৰ 2 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি, অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ লাভ কৰিব। বন্ধুসকল, ইতিমধ্যে গেছ চিলিণ্ডাৰৰ বাবে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। যদিহে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত নতুনকৈ গেছ চিলিণ্ডাৰ লাভ কৰিব। আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনি ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। কিন্তু ক'ত কেনেকৈ আবেদন কৰিব, কোনে লাভ কৰিব আৰু কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ জানিব। লগতে যদিহে আপোনালোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত নতুনকৈ গেছ চিলিণ্ডাৰ আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ। আপোনালোকে ওচৰ চুবুৰীয়া য'ত গেছ চিলিণ্ডাৰ এজেঞ্চি আছে, আপোনালোকে যদি HP গেছ চিলিণ্ডাৰ আবেদন কৰে তেনেহ'লে SP গেছ এজেঞ্চিলৈ যাব, অথবা ভাৰত কৰিলে ভাৰত গেছ চিলিণ্ডাৰ এজেঞ্চিলৈ যাব। গৈ পেলাই আপোনালোকে নতুনকৈ আবেদন কৰিব। আৰু তাতে আপোনালোকৰ নথিপত্ৰ লাগিব, আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক, ৰেচন কাৰ্ড লাগিব, বেংকৰ পাছবুক লাগিব, লগতে আপোনালোকৰ ফটো লাগিব, মোবাইল নম্বৰ লাগিব আৰু পেন কাৰ্ড বা আধাৰ কাৰ্ড দিব আৰু অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। যদি আপোনালোকৰ এই গোটেইখিনি নথিপত্ৰ আছে তেনেহ'লে আপোনালোকে লাভ কৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ অধীনত বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ লাভ কৰিব। আৰু যেতিয়া আপোনালোকে গেছ চিলিণ্ডাৰ লাভ কৰিব তাৰ পিছতে বজাৰতকৈ অতি কম মূল্যত লাভ কৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 অধীনত গেছ চিলিণ্ডাৰ, অৰ্থাৎ যেতিয়া আপোনালোকে ৰিফিল কৰিব তেতিয়া অতি কম মূল্যতে আপোনালোকে লাভ কৰিব। আৰু বন্ধুসকল, বিশেষ মন কৰিবলগীয়া কথাটো হ'ল যে যদি আপোনালোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত 2.0 আঁচনি অৰ্থাৎ বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ আবেদন কৰে, তাৰ আগতে আপোনালোকে জানিব লাগিব যে আপোনালোকে যিখন আধাৰ কাৰ্ড দি নতুনকৈ গেছ চিলিণ্ডাৰ আবেদন কৰিব সেইখন আধাৰ কাৰ্ড দি পূৰ্বতে কোনো ধৰণৰ গেছ চিলিণ্ডাৰ ক্ৰয় কৰিছিলে বা কিনিছিলে বা চৰকাৰী গেছ চিলিণ্ডাৰ লাভ কৰিছিলে নেকি, বা অথবা আপোনালোকে বজাৰত পৰাও বা গেছ এজেঞ্চিৰ পৰাও কিনিছিলে নেকি। যদি কিনিছিলে তেনেহ'লে কিন্তু আপোনালোকে সেইখন আধাৰ নিদিব, কাৰণ আধাৰ কাৰ্ড আপোনালোকে বেলেগ দিব। আৰু আধাৰ কাৰ্ড যদি একেখন আধাৰ কাৰ্ড দিয়ে তেনেহ'লে আপোনালোকে আবেদন কৰিলেও কিন্তু আপোনালোকে গেছ চিলিণ্ডাৰ লাভ নকৰিব। গতিকে বন্ধুসকল, আবেদন কৰাৰ আগতে আপোনালোকে এইখিনি কথা মনত ৰাখিব। আৰু যদি একেখন আধাৰ দুবাৰকৈ দিয়ে তেনেহ'লে কিন্তু আপোনালোকে আবেদন কৰিলেও গেছ চিলিণ্ডাৰ লাভ নকৰিব। আৰু আজিৰ 3 নম্বৰ আঁচনিটো হৈছে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ PM চিলাই মেচিন যোজনাৰ অধীনত চৰকাৰী চিলাই মেচিন লাভ কৰিব। বন্ধুসকল, যিসকল মহিলা আছে তেওঁলোকৰ বাবে বিশেষকৈ ভাল খবৰ, কাৰণ
কাৰণ চিলাই মেচিনৰ বাবে ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। কিন্তু ক'ত কেনেকৈ আবেদন কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ জানিব। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পিএম চিলাই মেচিন যোজনাক লৈ ডাঙৰ মন্তব্য কৰিছে। পোনপ্ৰথমে আপডেটটো এবাৰ চাই লওক। যদিও প্ৰতিটো শ্ৰেণী আৰু শাখাৰ বাবে দেশত বিভিন্ন কল্যাণমূলক আঁচনি চলি আছে, চৰকাৰৰ গুৰুত্ব কৃষক আৰু মহিলাৰ ওপৰত। এইকাৰণে দেশৰ জনসংখ্যাৰ আধা বুলি কোৱা হয় মহিলাসকলৰ বাবে বহুতো উচ্চ অভিলাষী আঁচনি আৰম্ভ কৰা হৈছে। এই আঁচনিবোৰৰ ভিতৰত এটা হ'ল বিনামূলীয়া চিলাই যন্ত্ৰ আঁচনি। মহিলাসকলক স্বাৱলম্বিত কৰাৰ বাবে এই আঁচনি আৰম্ভ কৰা হৈছে। লগতে আঁচনিখনৰ অধীনত চৰকাৰে চিলাই মেচিন আৰু এম্ব্ৰইডাৰীত আগ্ৰহী মহিলাসকলক বিনামূলীয়াকৈ চিলাই মেচিন প্ৰদান কৰি আছে। আৰু তাৰ বাবে আপোনালোকে আবেদন কৰিব লাগিব। ক'ত কেনেকৈ কৰিব সবিশেষ জানক। লগতে অৰ্থনৈতিকভাৱে দুৰ্বল গ্ৰাম্য আৰু নগৰীয়া দুয়োটা শ্ৰেণীৰ মহিলাই কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত বিনামূলীয়া চিলাই যন্ত্ৰ আঁচনিৰ বাবে সুবিধা ল'ব পাৰিব। এই আঁচনিৰ বাবে ভাৰত চৰকাৰে প্ৰতিখন ৰাজ্যত 50,000ৰো অধিক মহিলাক বিনামূলীয়াকৈ চিলাই মেচিন দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। যদিও বিনামূলীয়া চিলাই যন্ত্ৰ আঁচনিৰ অধীনত কেৱল 20ৰ পৰা 40 বছৰ বয়সৰ মহিলাই আবেদন কৰিব পাৰে। আমি আপোনাক কওঁ যে মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিখন আৰম্ভ কৰিছিল। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে প্ৰধানমন্ত্ৰী চিলাই মেচিন যোজনাৰ অধীনত নতুনকৈ চিলাই মেচিন লাভ কৰিব। গতিকে যিসকল মহিলাই চিলাই মেচিনৰ বাবে আগ্ৰহী আছে বা চিলাই মেচিনৰ কামসমূহ জানে, তেওঁলোকৰ বাবে বিশেষকৈ ভাল খবৰ। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে নতুনকৈ চিলাই মেচিনৰ যোজনাৰ বাবে আবেদন কৰিব পাৰিব। আৰু চিলাই মেচিন আবেদন কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া চিএছচি চেণ্টাৰত গৈ আবেদন কৰিব পাৰিব। আৰু বিনামূলীয়াকৈ চিলাই মেচিনৰ আবেদন কৰিব হ'লে ডকুমেণ্টছ লাগিব, আধাৰ কাৰ্ড, বেংক একাউণ্ট, ফটো, মোবাইল নম্বৰ, লগতে পেন কাৰ্ড বা আপোনাৰ লাগিব ভোটাৰ ID কাৰ্ড আৰু লগতে ৰেচন কাৰ্ড। আৰু এই সবিশেষ ডকুমেণ্টছ থাকিলে আপোনালোকে নতুনকৈ চিলাই মেচিন আবেদন কৰিব পাৰিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি, অৰ্থাৎ 4 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি, অৰ্থাৎ PM কিষাণ যোজনাৰ অধীনত আপোনালোকে লাভ কৰিব বছৰি 6,000কৈ টকা। কিন্তু এই 6,000 টকা লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। আৰু এই আঁচনিখন ক'ত কেনেকৈ আবেদন কৰিব পাৰিব। বন্ধুসকল, PM কিষাণ সন্মান নিধি যোজনা হৈছে এনেকুৱা এটা আঁচনি। এই আঁচনিৰ জৰিয়তে প্ৰতি বছৰে 6,000 টকা 3টা ইনষ্টলমেণ্টৰ যোগেদি কৃষকসকলৰ একাউণ্টত পোনপটীয়াকৈ DBTৰ মাধ্যমত প্ৰেৰণ কৰে কেন্দ্ৰীয় চৰকাৰে। তাৰ বাবে আপোনালোকে PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰিব লাগিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। কিন্তু ক'ত কেনেকৈ আবেদন কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। বন্ধুসকল, আপোনালোকে PM কিষাণ সন্মান নিধি যোজনা নতুনকৈ আবেদন কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া চিএছচি চেণ্টাৰত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। তাৰ বাবে আপোনালোকৰ ডকুমেণ্টছ লাগিব। 1 নম্বৰত লাগিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থাকিলে আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। লগতে আধাৰ কাৰ্ড লাগিব আৰু আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক থাকিব লাগিব। লগতে আপোনালোকৰ পেন কাৰ্ড বা ভোটাৰ কাৰ্ড লাগিব। লগতে আপোনালোকৰ ফটো, মোবাইল নম্বৰ, লগতে লাগিব আপোনাৰ মাটিৰ জমাবন্দী, অৰ্থাৎ মাটিৰ খাজনা। যদি আপোনালোকৰ এই সবিশেষ ডকুমেণ্টছ বা এই ডিটেইলছখিনি আছে তেনেহ'লে আপোনালোকে নতুনকৈ PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰিব পাৰিব। আৰু যদি PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰে তেনেহ'লে আপোনালোকে বছৰি 6,000 টকা 3টা ইনষ্টলমেণ্টৰ যোগেদি লাভ কৰিব। আৰু আহিবলগীয়া সময়ত কিন্তু এই টকাসমূহ বৃদ্ধি কৰিব চৰকাৰে। গতিকে যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল কৃষক হয় তেওঁলোকৰ বাবে বিশেষকৈ ভাল খবৰ। আপোনালোকে অতি শীঘ্ৰে আবেদন কৰক PM কিষাণ সন্মান নিধি যোজনা আৰু বছৰি 6,000 টকা লাভ কৰক। আৰু যদি PM কিষাণ সন্মান নিধি যোজনাক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ 5 নম্বৰ আঁচনিটো হৈছে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা ভাল আঁচনি, অৰ্থাৎ বিনামূলীয়াকৈ লাভ কৰিব আপোনালোকে টয়লেট। বন্ধুসকল, যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে যদি এতিয়ালৈকে চৰকাৰী লেট্ৰিন পোৱা নাই বা টয়লেট আবেদন কৰা নাছিলে তেনেহ'লে তেওঁলোকৰ বাবে আন এটা ডাঙৰ আঁচনি। কাৰণ ইতিমধ্যে চৰকাৰী টয়লেটৰ বাবে আবেদনৰ প্ৰক্ৰিয়াটো চলিছে। আপোনালোকে নতুনকৈ চৰকাৰী টয়লেট অতি শীঘ্ৰে আবেদন কৰক আৰু আপোনালোকে চৰকাৰী টয়লেট ৰূপে টকাসমূহ লাভ কৰক। অৰ্থাৎ পূৰ্বৰ দৰে নহয়, এতিয়া বহুতখিনি সাল সলনি কৰিছে চৰকাৰে। অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে নতুনকৈ চৰকাৰী টয়লেট আবেদন কৰিব তেওঁলোকক 18,000কৈ দুটাকৈ ইনষ্টলমেণ্টৰ যোগেদি DBTৰ মাধ্যমত এই টকাসমূহ প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে। তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া চিএছচি চেণ্টাৰত গৈ বিনামূলীয়াকৈ স্বচ্ছ ভাৰত মিছন অৰ্থাৎ টয়লেটৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। আৰু তাৰ বাবে আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। তাৰ উপৰিও লাগিব আধাৰ কাৰ্ড, বেংক একাউণ্ট, মোবাইল নম্বৰ, ফটো, পাছপোৰ্ট সাইজ ফটো লাগিব। লগতে আপোনালোকৰ লাগিব নিজৰ যিকোনো এটা ID প্ৰুফ, অৰ্থাৎ পেন কাৰ্ড বা আধাৰ কাৰ্ড। আৰু যদি এই সবিশেষ ডকুমেণ্টছখিনি আছে তেনেহ'লে আপোনালোকে নতুনকৈ বিনামূলীয়াকৈ চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব পাৰিব। আৰু তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া চিএছচি চেণ্টাৰত গৈ অতি শীঘ্ৰে আবেদন কৰক আৰু চৰকাৰী টয়লেট ৰূপে 18,000 টকাকৈ লাভ কৰক। আৰু যদি চৰকাৰী টয়লেট লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা চাই যাতে সকলোৱে আঁচনিকেইটা সুবিধা ল'ব পাৰে। আৰু এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্ট কৰি জনাব। লগতে ফেচবুক পেজৰ পৰা চাই থাকিলে ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।